শ্ৰমিকসকল এইখিনিতে বনাছ সম্পৰ্কীয় এক ঘোষণা য'ত কৰ্মচাৰীসকলে বনাছ লাভ কৰিব আৰু তাৰ আগতে আন এটি খবৰ আমি আপোনালোকক ক'বলৈ ওলাইছোঁ আৰু তাৰপিছতে আমি বনাছ সম্পৰ্কীয় খবৰটো আপোনালোকৰ মাজলৈ আগবঢ়াম। প্ৰথমতে ইয়াত চাব শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে আজিৰ পৰা 9 আগষ্টলৈ প্ৰথম সেৱা সেতু সপ্তাহ আৰম্ভ কৰা হ'ব আৰু যাৰ ফলত বিলম্বিত ৰাজহুৱা সেৱাৰ আবেদনসমূহ নিষ্পত্তি তথা নিৰ্ধাৰিত সময়ত সেৱা প্ৰদানৰ এই ব্যৱস্থাই সুপ্ৰশাসন নিশ্চিত কৰিব সংস্থাপিতসকল। আৰু যিটো ইয়াৰ প্ৰথম সেৱা সেতু সপ্তাহ আৰু যিটো আপোনাৰ আজি 3 আগষ্টৰ পৰা 9 আগষ্টলৈকে থাকিব আৰু যাৰ ফলত আপোনাৰ সাধাৰণ ৰাইজৰ লগতে আপোনাৰ যিসকলৰ আবেদনসমূহ আছে সেয়া আপোনাৰ নিষ্পত্তি কৰা হ'ব আৰু যাৰ ফলত এই সেৱা সেতু পৰ্টেলত 813টা অনলাইন সেৱা সামৰি লোৱা হৈছে আৰু যাৰ ফলত সম্পূৰ্ণ নিষ্পত্তি সুনিশ্চিতকৰণ হেতু 2025 চনৰ ডিচেম্বৰ মাহলৈকে প্ৰতি মাহে সেৱা সেতু সপ্তাহ অনুষ্ঠিত হ'ব আৰু যাৰ ফলত আপোনাৰ পেণ্ডিং হৈ থকা সমস্যাসমূহ সমাধানৰ দিশে আগবাঢ়িব। আৰু এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে বনাছ সম্পৰ্কীয় খবৰটো ইয়াত চাব 10 ছেপ্টেম্বৰৰ পূৰ্বে চাহ শ্ৰমিকক দিব লাগিব পূজাৰ বনাছ আৰু ইয়াকে লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা আগবঢ়াইছে আৰু যাৰ ফলত কোৱা হৈছে যে 10 ছেপ্টেম্বৰৰ পূৰ্বে দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি চাহ শ্ৰমিকসকলক বনাছ আদায় দিয়া কামটো শেষ হ'ব লাগিব বুলি এই নিৰ্দেশনা আপোনাৰ জাৰি কৰিছে চাহ শ্ৰমিকসকলৰ কাৰণে। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।